হাই গাইজ, আজি পুনৰ আকৌ এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হৈছে গেংটকৰ ভিডিঅ' হয়। আচলতে আমি গৈ আছোঁ নাথুলা পাছলৈ। তো এতিয়া আমি নাথুলা পাছলৈ গৈ আছোঁ। একদম মৰ্ণিং ওলাইছোঁ, আৰ্লি মৰ্ণিং। আৰু আমি সেনেকৈ ওপৰেৰে আপলৈ গৈ আছোঁ আৰু যিহেতু আমি গেংটকতে ষ্টে কৰিছোঁ, তাৰ পৰাই আমি মৰ্ণিং ওলাইছোঁ। মৰ্ণিং ওলাই পেলাই এনেকৈ গৈ আছোঁ। বহু ওপৰলৈ হয়, নাথুলালৈ যাবলৈতো বহুত ওপৰত হয়। তো এনেকৈ আমি গৈ আছোঁ এতিয়া। চাৰিওফালে ধুনীয়া, তেওঁলোকৰ এইবোৰ ফ্লেগ লগাই থৈছে, ধুনীয়া। এতিয়া আমি গৈ ইয়াতে তেওঁলোকে অকণমান আপত মানে 10,000 ফিট ওপৰত নি পেলাই অকণমান ৰখায়। তাৰমানে ৱেডাৰটোৰ লগত অলপ এডজাষ্ট কৰায় আৰু তাৰমানে তাৰ পৰা আৰু ওপৰত যাব লাগিব, তো এডজাষ্টটো হ'ব লাগিব অকণমান টাইম। তো সেইটো কাৰণে ইয়াতে খোৱাৰ কাৰণেও ব্যৱস্থা আছে, তাতে মানে ৰখাই পেলাই অকণমান খাবলৈ মানে হেৰি কৰে আৰু অকণমান ৱেডাৰৰ লগতো এডজাষ্ট হ'বলৈ আমাক মানে টাইম দিয়ে অকণমান। আৰু যিহেতু বহুত আপ হয়, বহুতে কয় তাত ওপৰলৈ গ'লে উশাহ ল'বলৈ কষ্ট হয় বুলি কয় আৰু সেইটো কাৰণে অকণমান এডজাষ্ট হ'বলৈ দিয়ে। ইয়াতে আমাক ৰখাই পেলাই আমি ইয়াত ব্ৰেকফাষ্ট কৰিলোঁ। আৰু এইবোৰ দোকানেও মানে ইয়াতে অহাসকলে ইয়াত ৰয়, তাৰমানে ভাত খাবলৈ ৰয় উভতি যাওঁতে। আৰু যোৱাৰ সময়তে যিহেতু মৰ্ণিং যায় নাথুলালৈ, মানে 1 বজাৰ আগতে গৈ পাবই লাগিব। 1 বজাৰ পিছত তাত এন্ট্ৰি নাথাকে। আৰু এনেও 1 বজালৈকে তাত বহুত কুঁৱলী আহি যায়, তো তেতিয়ালৈকে বহুত ৰিস্কি হৈ যায়। আৰু এনেওতো তাত বৰফ বেছিয়ে, ৱেডাৰো মানে 12টা-1টালৈকে ৱেডাৰ বেয়াই হৈ যায় আৰু তেতিয়ালৈকে। তো সেইটো কাৰণে জল্দি যাব লাগে। আৰু তো আমিও মৰ্ণিং আহি পেলাই ইয়াতে ৱেইট কৰিলোঁ, কৰি পেলাই ব্ৰেকফাষ্ট কৰি আকৌ অকণমান দূৰ আহি পেলাই ইয়াতে ধুনীয়া এটা ঝৰ্ণা আছে ডাঙৰ, তো তাতে অকণমান ৰৈ দিলোঁ। ঝৰ্ণাটো অকণমান দেখুৱাইছোঁ। ইয়াতে অকণমান ৰৈ ফটো-চটো ল'লোঁ। ৱেডাৰটো অকণমান বেয়া হৈ আছিলে সেইদিনাখন। এনেকৈ অকণমান ৰৈ মানে আমি আগবাঢ়ি গৈ আছোঁ। এতিয়া লাহে স্ন' দেখিবলৈ লৈছোঁ। আৰু বহুত আপ হয়, 10,000 ফিট ওপৰত হয়, তাতকৈ ওপৰত হয়। আৰু তো সেইটো কাৰণে ৱেডাৰৰ লগত এডজাষ্ট কৰাই তেওঁলোকে লৈ যায় আৰু অকণমান ৰখাই। তো তেনেকৈ আমি গৈ আছোঁ। যাওঁতে খুবেই ভাল লাগিছে। এনেকুৱা মানে এটা ধুনীয়া ভিউ আৰু মানে দেখি গৈ আছোঁ আমি, খুব ভাল লাগিছে। তো ইয়াতে অকণমান ৰৈ দিলোঁ, ৰৈ পেলাই অকণমান আৰু ফটো-চটো ল'লোঁ আৰু তেনেকৈ। ঘূৰি আহোঁতে টাইমটো অকণমান কম হয়, কাৰণ জল্দি ঘূৰি যাব লাগে, ৱেডাৰৰ কথা আছে। সেইটো কাৰণে যাওঁতে অকণমান ৰখাই এনেকৈ লৈ গৈছে আমাক। এতিয়া আকৌ আমি আগবাঢ়ি গৈ আছোঁ। ইয়াতে আৰ্মিৰ কেম্প আছে, কাৰণ এইফালে যিহেতু চাইনা বৰ্ডাৰ হয়, তো আৰ্মি থাকিবই, তেওঁলোকে মানে সকলোখিনি কৰে ইয়াতে। আৰু ইয়াতেও আমি বহুতখিনি বৰফ দেখি ৰাস্তাৰ কাষতে আমি এনেকৈ ৰৈ দিছোঁ। অকণমান বহুতখিনি আইচ আছিলে ইয়াত। ড্ৰাইভাৰজনে কৈছে আকৌ যোৱাৰ সময়ত মানে বহুত কুঁৱলী হয়, তো ভালকৈ নেদেখি আৰু তো আমি যেতিয়া আহি থাকোঁতে মানে ক্লিয়াৰ আছিলে, যদিও অকণমান ফগ আছিলে, তথাপি ক্লিয়াৰ আছিলে। সেইটো কাৰণে আমি ফটো-চটো ল'লোঁ অকণমান। বহুত বেছি ঠাণ্ডা আছিলে। আৰু যি আমি ৰাস্তাত দোকানত ৰখাইছিলে, তাৰ পৰা আমাক মানে এইবোৰ বুট এইবোৰ দি দিছে, জেকেট, বুট ভাড়াত দিয়ে তেওঁলোকে। তেনেকৈ সেইবোৰ লৈ লৈছোঁ আমি। চক্স, এয়া আৰ্মি কেম্প। ইয়াতে সকলোখিনি সুবিধা আছে, আৰ্মিৰ দ্বাৰা যিখিনি ফেচিলিটি পোৱা যায়।
কিছুমান অসুস্থ হয় ইয়াত আহিলে এতিয়া আমাক আকৌ বেলেগ এখন গাড়ীত উঠাই দিলে সেইখন গাড়ী ইয়ালৈ নাহে অলপ ডাঙৰ গাড়ী হ'ব লাগে তো ডাঙৰ গাড়ী এখনত আমাক ইয়াতে পাছো বনাব লাগে আগতীয়াকৈ পাছ বনাই দিছে ড্ৰাইভাৰে আগদিনাখনে পাছ বনাই দিছে তো সেই পাছ লৈ পেলাই এন্ট্ৰি কৰিব দিয়ে আৰু প্ৰত্যেকখন গাড়ীয়ে কাউণ্ট কৰে তেওঁলোকে আৰ্মি চেক পোষ্টত প্ৰত্যেকখন গাড়ীয়ে কাউণ্ট কৰি কৰি তেনেকৈ যাব দিয়ে ৱেডাৰ অকণমান বেয়া হৈ গৈ আছিলে এতিয়া আমি পাই গ'লো নাথুলা পাছ বহুত ভিৰ আছিলে ৰাস্তাত ইমান গাড়ী দেখা নাছিলোঁ যদিও ইয়াত আহি দেখিছোঁ মানে বহুত ভিৰ আছিলে আৰু মানে ভাল লাগিলে ইমান মানুহ আহিছে চাবলৈ বহুত ভিৰ আছিলে আৰু ইয়াত আহিলে আগতীয়াকৈ আপোনালোকে পাছ বনাবই লাগিব সেইটো নিয়মে নহ'লে এন্ট্ৰি কৰিব নিদিয়ে আৰু আৰ্মিত তেওঁলোকে সেইবোৰ প্ৰত্যেকখন গাড়ীয়ে কাউণ্ট কৰে ঘূৰি যাওঁতেও সেইখন ছাবমিট কৰি যাব লাগিব যে ঘূৰি আহিলে নে নাই গোটেইখিনি মানে ভাল ধুনীয়া মানে মেইনটেইন কৰিছে তেওঁলোকে চাৰিওফালে বৰফ অকল বৰফ বহুত বেছি ঠাণ্ডা আছিলে এতিয়া ওপৰলৈ উঠি মানে চাইনা বৰ্ডাৰ যিটো সেইটো চাব পাৰি আৰু বহুত ওপৰলৈ আছে অকণমান সেইখিনি আপ হয় আৰু সেইখিনি উঠোতে অকণমান কষ্ট হ'ব আৰু অলপ স্লিপাৰী হয় বৰফটো সাৱধানে খোজকাঢ়ি তেনেকৈ যাব দিছে আৰু এয়া গেট ৱেলকাম টু নাথুলা বুলি লিখা আছে এনেকে বৰফৰ ওপৰেৰে খোজকাঢ়ি কাঢ়ি সকলো গৈ আছে এইটো অকণমান আপ হয় মানে স্লিপো কৰিছে বহুতে ইয়াতে কৰি পৰিছে আৰু দেখিছোঁ কিছুমান ওপৰলৈ উঠিব পৰা নাই উশাহ ল'বলৈ কষ্ট হৈছে তেনেকুৱাও দেখিছোঁ বাৰু আৰু ভিডিঅ' মানে আৰু ওপৰলৈ ভিডিঅ' এলাও নাই এইখিনিলৈকে কৰিব দিছে অকণমান আগলৈ তালৈকে পাৰি আৰু ভিডিঅ' কৰিব তাতকৈ ওপৰত এলাও নকৰে এইখিনিতে আৰ্মিসকলে ইয়াতে দোকান দিছে তেওঁলোকে চাহ এইখিনি ৰাখিছে আৰু ঠাণ্ডা যিহেতু তো আমিও একাপ একাপ চাহ খাই লৈছোঁ ইয়াতে যিখিনি দৰকাৰী কাৰোবাক লগা তেনেকুৱা দোকান দিছে তেওঁলোকে অকণমান ৰেটটো বেছি হয় কাৰণ ইমান আপদ আৰু বৰফৰ মাজত তেওঁলোকে যিখিনি যোগাৰ কৰিছে সেইটোৱে বহুত বেছি ঠাণ্ডা আমি ওপৰলৈ উঠিয়ে চাহ একাপ খাই লৈছোঁ খোৱা বস্তু কিবা কিবি ৰাখিছে বাৰু আৰু ইয়াতে লগতে তেওঁলোকে ইয়াতে মানে কাপোৰ টুপি তেনেকুৱা ঠাণ্ডাৰ মোজা যি দৰকাৰী বস্তু সেইখিনিও ৰাখিছে কোনোবাক দৰকাৰ হ'লে লগালগ ইয়াৰ পৰা ল'ব পাৰে আৰু বহুত ঠাণ্ডা বৰফৰ মাজতে তেওঁলোকে এনেকৈ ধুনীয়াকৈ মানে দোকান দি বহিছে যে সেইটোৱে বহুত ডাঙৰ কথা বহুত ঠাণ্ডা আছিলে বহুত বেছি ঠাণ্ডা এইখিনি ফেচিলিটিও পাইছে মানুহখিনিয়ে ঠাণ্ডাতে ওপৰতে এনেকৈ খোজকাঢ়ি লাহে লাহে গৈ আছোঁ চাৰিওফালে অকল বৰফ আৰু বৰফ সেয়া তলত আমি তাৰ পৰা ওপৰলৈ উঠি আহিছোঁ গাড়ীবোৰ ৰৈ আছে তাৰ পৰা কিমান ওপৰ হয় এইখিনি খোজকাঢ়ি আহিব লাগিব আৰু খোজকাঢ়ি আহিলে বহুত বেছি কষ্ট হয় মানে বহুতৰে প্ৰব্লেম হৈছে দেখিছোঁ মানে উঠিবই নোৱাৰে তেওঁলোকে মানে ৰাস্তাতে ৰৈ দিছে আৰু উশাহ ল'বলৈ কষ্ট হৈছে তো এতিয়া আমি বেছি ওপৰলৈ আকৌ ভিডিঅ' এলাও নাই তো আমি নামি ওপৰলৈ গ'লোঁ চাইনা বৰ্ডাৰ চালোঁ
তাতে কিবা কিবি আমাক বুজাই ক'লে এনেকৈ। তাৰপিছত আমি আকৌ নামি পেলাই তলত আহি বৰফত অকণমান খেলিলোঁ। বৰফ দেখা নাছিলোঁ বাৰু আগতে। বৰফত অকণমান খেলি এতিয়া লাহে লাহে উভতি যাব হৈছে। ৱেডাৰো বেয়া হ'বলৈ লৈছিলে লাহে লাহে। আৰু এনেও আমাক বেছি টাইম ইয়াত থাকিবলৈ এলাউ কৰা নাছিলে। ড্ৰাইভাৰেও অলপ জল্দিকৈ যাব দিছে। ৱেডাৰ লাহে লাহে বেয়া হ'বলৈ লৈছিলে। এতিয়া আমি তললৈ নামি আহি পেলাই এতিয়া পালোঁ, স্ন'ফল পালোঁ। দেখিছে আপোনালোকে স্ন'ফল হৈ আছে। এইখিনিও পাই গ'লোঁ, খুব ভাল লাগিছে। মানুহবোৰো খুব এনজয় কৰিছে। স্ন'ফল হৈ আছে দেখিছে নহয়। ঠাণ্ডাও লাগিছিলে, মানে খুব ঠাণ্ডা। সন্মুখত দেখাইছোঁ এয়া স্ন'ফল হৈ আছে। চবেই গাড়ীৰ কাষলৈ গৈ আছে। যিহেতু 1টা বজাৰ পিছত এলাউ নকৰে, তো এতিয়া চবেই ৰিটাৰ্ণ হ'ব আৰু। অকল বৰফ আৰু বৰফ চাৰিওফালে। বহুত বেছি ভিৰ ভাৰ আছিলে কিন্তু। ৰাস্তাত আমি ইমান গাড়ী দেখা পোৱা নাছিলোঁ, যদিও ইয়াত আহি দেখিলোঁ বহুত ভিৰ। এতিয়া আমি গাড়ী বিচাৰি আছোঁ। বহুত গাড়ীৰ মাজত আমাৰ গাড়ীখন বিচাৰি পোৱা নাছিলোঁ, পালোঁ। ঠাণ্ডাত মানে থাকিব নোৱাৰা হৈ গ'লোঁ আৰু লাষ্টলৈ। লাহে লাহে আমাৰ গাড়ীৰ ফালে আগবাঢ়ি আহিছোঁ। এতিয়া আমাৰ গাড়ী পাম আৰু। ভিডিঅ'টি আৰু ইয়ালৈ সামৰি আছোঁ। ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, নতুনসকলে প্লিজ ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টি চোৱাৰ কাৰণে সকলোকে থেংক ইউ। আমাৰ গাড়ী পাই গ'লোঁ আৰু।